আজি যেহেতু বিধানসভা নিৰ্বাচনৰ ৰিজাল্ট দিব, ভোট গণনা কৰা হ'ব, গতিকে কোন হাৰিব কোন জিকিব আপুনি আপোনাৰ মোবাইলতে চেক কৰিব পাৰিব বা আপোনালোকে লাইভ মোবাইলত চাই থাকিব পাৰিব আপোনাৰ নিজৰ মোবাইলত। কেনেদৰে এইটো চাব লাগে আজিৰ ভিডিঅ'ত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম। একেবাৰে সহজ হয়, চিম্পল প্ৰচেছ। দুটামান আপোনালোকে কাম কৰিলে আপোনালোকৰ মোবাইলতেই চেক কৰিব পাৰিব বা লাইভ আপোনালোকে চাব পাৰিব। কেনেদৰে চাব লাগে এতিয়া মই আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই আছোঁ। প্ৰথমতে আপোনালোকৰ মোবাইলত এইটো যে ক্ৰম ব্ৰাউজাৰ দেখিছে, সেই ক্ৰম ব্ৰাউজাৰটো আপোনালোকে খুলি লওক। ঠিক আছে, ক্ৰম ব্ৰাউজাৰটো খুলি লোৱাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে NVSP লিখিব। ঠিক আছে, NVSP আৰু NVSP লিখাৰ পিছত আপোনালোকে চাৰ্চ বটামত ক্লিক কৰি দিব। চাৰ্চ বটামত ক্লিক কৰাৰ লগে লগে এনেকৈ এখন স্ক্ৰীন অ'পেন হৈ যাব। তাত আপোনালোকে প্ৰথমতে দেখা পাব ভোটাৰ। তাৰপিছত আপোনালোকে ইয়াতে যে এই ভোটাৰটো দেখিছে, আপোনালোকে ভোটাৰত ক্লিক কৰি দিব। ভোটাৰত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ তাত এনেকৈ এখন স্ক্ৰীন অ'পেন হৈ যাব। আপোনালোকে তললৈ স্ক্ৰল কৰিব, আপোনালোকে দেখাব আপডেট বুলি থাকিব এটা। আপোনালোকে তললৈ স্ক্ৰল কৰিব, তলত দেখা পাব আপোনালোকে আপডেট বুলি এটা থাকিব। সেই আপডেটত আপোনালোকে চালে তাত অপশ্যনবিলাক শ্ব' কৰিব। তলত যাই থাকক আপুনি, একেবাৰে তলত যাব। এইটো আহিছে আপডেট। ঠিক আছে, এইটো যে আপোনালোকে দেখিছে আপডেট, ইয়াতে ভালেকেইটা অপশ্যন আছে। প্ৰথমতে আছে আপডেট, ইলেকশ্যন, কাৰেণ্ট, ফিউচাৰ এণ্ড পেষ্ট ইলেকশ্যন এণ্ড কেণ্ডিডেট ইনফৰমেশ্যন। এইটো নহয়, তলত আপোনালোকে অকণমান তলত যাব আৰু এইটো দেখিছে ইলেকশ্যন ৰিজাল্ট। ঠিক আছে, আপোনালোকে ইলেকশ্যন ৰিজাল্টৰ লেফ্ট ছাইডে যিটো তলত দেখিছে ভিউ ৰিজাল্ট, আপোনালোকে ভিউ ৰিজাল্টত ক্লিক কৰিব। ভিউ ৰিজাল্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এখন স্ক্ৰীন অ'পেন হৈ যাব, য'ত নেকি লিখা আছে জেনেৰেল ইলেকশ্যন টু এছেম্বলি কনষ্টিটুৱেঞ্চিজ ট্ৰেণ্ডছ এণ্ড ৰিজাল্ট মে 2026। ৰিজাল্ট ট্ৰেণ্ডছ উইল ষ্টাৰ্ট ফ্ৰম 8 AM অন 4 May 2026। তাৰমানে আপোনালোকৰ আজি মানে 4 মে তাৰিখে 8 বজাৰ পৰা ভোট গণনা ষ্টাৰ্টিং হ'ব, আৰম্ভ হ'ব। আৰু আপোনালোকে তলত দেখিছে আছাম বুলি, আপোনালোকে ইয়াতে লাইভ দেখা পাব ভোট গণনা বা ৰিজাল্ট। আপোনালোকৰ কোন জিকিছে বা কোন হাৰিছে আপোনালোকে ইয়াতে দেখা পাব। গতিকে আপোনালোকে যদি বিচাৰে ইয়াতে চেক কৰিম বুলি বা আপোনালোকে যদি চাব খোজে কোন জিকিছে কোন হাৰিছে ৰিজাল্টবোৰ যদি চাব খোজে, ইয়াতে আপোনালোকে চাব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। ধন্যবাদ।